এইকেইদিন এনেকুৱা ৰ'দ, এনেকুৱা গৰম, এনেকুৱা ৰ'দ আৰু গৰমত টেঙা শাকে বেষ্ট আৰু ন। হেল্ল' গাইজ, কি খবৰ? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন ইমান গৰম মাৰিছে, এনেকুৱা ৰ'দ, ৰাতিপুৱাৰ পৰা একদম মানুহ শুই নুঠাৰ আগতেই বেলিটো ওলাই আহে। ইমান ৰ'দ, বাপৰে। ভাবিছোঁ এনেকুৱা গৰমত এইটো মধুসোলেং এইটোকে বনাবলৈ লৈছোঁ আজি দাইলৰ লগত। এতিয়াতো টেঙা শাকেই বেষ্ট। আৰু এইফালে লৈছোঁ কচুৰ ফুল, কচু কলা বুলিও কয় কিছুমানে, আপোনালোকে খাই নাই জনাবচোন দেই। এইটো মই ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ। তাৰপিছত মই ইয়াত ঔটেঙা দি জলকীয়া সৰহকৈ দি ভাজিম। আৰু এইফালে লৈছোঁ ঔটেঙা আচাৰ বনাবলৈ বুলি। এতিয়া ঔটেঙাৰ ছিজন, সকলোৱে আচাৰ বনাইছে, গতিকে ভাবিলোঁ ময়ো বনাই থওঁ কেইডোখৰমান। ধুনীয়াকৈ কাটি ধুই মই এনেকৈ সৰু সৰুকৈ ঔটেঙাখিনি কাটি লৈছোঁ। তাৰপাছত অকণমান দেৰিৰ কাৰণে মই বইল কৰি ল'ম। এয়া হৈ গ'ল মোৰ। তাৰপিছত ৰ'দত শুকুৱাই ল'ম এইটো অকণমান দেৰিৰ কাৰণে। আৰু এইফালে মই তেল গৰম কৰি পিনে ঠাণ্ডা কৰি ৰাখি লৈছিলোঁ। এয়া ঔটেঙাখিনি দেখিছেনে কি অৱস্থা হ'ল। বহুত ৰ'দ, গতিকে ঔটেঙাখিনি বেছিকৈ শুকাই গ'ল। উপায় নাই। এয়া নিমখ, হালধি আৰু এয়া মই মছলাটো দি দিছোঁ। আৰু এইফালে ৰেড চিলি পাউডাৰটো দি দিছোঁ। আচাৰৰ কালাৰটো ধুনীয়া হয়। জলকীয়াও দিম অকণমান, ভোট জলকীয়া কেইটামান দিব লাগিব। এতিয়া আনি থোৱা নাই, গতিকে আনিলে ভৰাই দিম পিছত। এয়া আচাৰখিনি এনেকৈ সানি লৈছোঁ ধুনীয়াকৈ। এয়া দেখিছেনে আচাৰ কেনেকুৱা হৈছে জনাবচোন দেই। এতিয়া মই এই প্লাষ্টিকৰ জাৰটোতে ভৰাই থ'ম। আচাৰ কিন্তু গ্লাছৰে লাগে, কিন্তু উপায় নাই যেতিয়া। আজিলৈ আহিছোঁ দেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে বাই বাই।